আৰু 5 বছৰত কোনে কিমান কাম কৰিলে খতিয়ান ললে জেপি নাড্ডাৰ আলোচনাৰ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেটো কালি উপস্থিত হৈছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু শিলচৰত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰিছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে যেটো দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে হি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকী আৰু নিশা আমিনগাঁৱৰ লোকলিমান বিভাগৰ অতিথিশালাত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় জেপি নাড্ডা আৰু জেপি নাড্ডাৰ আলোচনাৰ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে আমি আগবঢ়াইছো হে মন্তব্য আমি কি ধৰণে অহা দুমাহৰ কি সাংগঠনিক কাৰ্যসূচী ল'ব লাগিব সেই বিষয়ে আমাৰ মত বিনিময় হয় আৰু কিছু আমি সিদ্ধান্তত উপনীত কি ধৰণে আমাৰ নতুন মেনিফেষ্টো হ'ব কি ধৰণে ভিজন ডকুমেণ্ট হ'ব প্ৰধানমন্ত্ৰী ডাঙৰীয়া কেতিয়া অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আকৌ কেতিয়া আহিব আমাৰ নাড্ডা ডাঙৰীয়া কেতিয়া আকৌ অসমলৈ আহিব এটা ৰোড মেপ 30 ফেব্ৰুৱাৰী পৰ্যন্ত আমি আজি এটা ৰোড মেপ এটা বনাবলৈ সক্ষম হৈছোঁ আৰু আপোনালোকক এটা প্ৰাৰম্ভিকভাৱে মই ক'ব খুজিছোঁ খুব কনফাৰ্ম নহয় হ'লেও 23 জানুৱাৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ অহাৰ সম্ভাৱনা আছে প্ৰায় সম্ভাৱনা আছে আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া 24 তাৰিখে কোকৰাঝাৰ আৰু নলবাৰী দুখন ৰাজহুৱা সভা সম্বোধন কৰাৰো সম্ভাৱনা পুৰা মাত্ৰাই সম্ভাৱনা আছে ফেব্ৰুৱাৰী মাহত আকৌ প্ৰধানমন্ত্ৰী কেতিয়া আহিব গৃহমন্ত্ৰী কেতিয়া আহিব নাড্ডা ডাঙৰীয়া কেতিয়া আহিব মেনিফেষ্টোৰ কাৰণে আমি কি ধৰণে আগবাঢ়িম আমাৰ পিছটা প্ৰমুখবিলাকক আমি কেনেকৈ এক্টিভেট কৰিম গোটেই সাংগঠনিক কথা বতৰা আজি আলোচনা আমাৰ প্ৰাৰ্থিত্ব প্ৰদানৰ যিটো প্ৰক্ৰিয়া এইটো আমাৰ এটা খুব প্লেইন এণ্ড চিম্পল প্ৰক্ৰিয়া গতিকে কোনোবা এটা দিনা গধূলি আমাৰ ইয়াত নিৰ্বাচনী কমিটিৰ বৈঠক হ'ব লিষ্টখন দিল্লী যাব নেক্সট দুদিনৰ ভিতৰত দিল্লীত এনাউন্স হ'ব বহুত ডাঙৰ প্ৰক্ৰিয়া নহয় কিন্তু কাৰ্যকৰ্তাসকলৰ মনৰ কথা তেওঁলোকৰ ভাৱ বুজিবলৈ বিভিন্ন ধৰণে চেষ্টা ইতিমধ্যে আৰম্ভ হৈছে আৰু সেই চেষ্টা চলি থাকে নতুন পুৰণি গিয়াৰ কিবা তেনেকুৱা নতুন আমাৰ যি নতুন আহিছে আৰু যি পুৰণি আছে বিজেপিৰ যোগদান কৰাৰ লগে লগে সব ভাৰতীয় জনতা পাৰ্টিৰ একোজন গৌৰৱময় কাৰ্যকৰ্তা হৈ যায় আমাৰ দলৰ ভিতৰত পুৰণি নতুন এনেকুৱা কোনো কেটেগৰাইজেশ্যন ইয়াত নাই টিকট কাৰ্ড দিব যাৰ জিকাৰ সম্ভাৱনা আছে যিয়ে দলটোৰ আদৰ্শ আগুৱাই লৈ যাব পাৰিব গতিকে ইয়াতে জিকাৰ সম্ভাৱনা থকা ব্যক্তি আৰু দলৰ আদৰ্শক আগুৱাই লৈ যাব পৰা ব্যক্তি এই দুটা ক্ৰাইটেৰিয়াৰ ওপৰতে টিকট হয় আৰু আমাৰ টিকট দিয়াটো খুব চিম্পল আৰু অতি সহজ প্ৰক্ৰিয়া ইয়াত বহুত একো কমপ্লিকেশ্যন নতুন মুখ দেখা যাব নেকি এবাৰ বিধানসভা নিৰ্বাচনত বিজেপি ডেফিনেটলি আপোনাৰ ইমান আমাৰ নতুন কাৰ্যকৰ্তা আছে যদি পৰিৱৰ্তন কৰবাত নহয় কেনেকৈ ৰাজনীতি হ'ব কিন্তু কিমান পাৰ্চেণ্ট পৰিৱৰ্তন হ'ব সেই কথাটো আজি কোনেও ক'ব নোৱাৰে অগপৰ লগতো আমাৰ প্ৰাৰম্ভিক আলোচনা হৈ গৈছে আৰু মোটামুটি এটা ইন প্ৰিন্সিপল বুজাবুজি এটা আমাৰ আছে সেইটো মই ভাবোঁ ফেব্ৰুৱাৰী মাহৰ ভিতৰত আমি আনুষ্ঠানিকতাৰ ৰূপ এটা দি দিম জনজাতিকৰণৰ বিষয়টো ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নাড্ডা ডাঙৰীয়াই বৰ্তমানৰ জনজাতীয়সকলক কোনো ধৰণৰ অসুবিধাত নপলোৱাকৈ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ যি আমাৰ যিটো ভাৰতীয় জনতা পাৰ্টীৰ যি আদৰ্শ বা আমাৰ যিটো কমিটমেণ্ট তেখেতে সেইটো দোহাৰিছে বাকী জনজাতীয়কৰণৰ প্ৰক্ৰিয়াটো ৰাজ্য চৰকাৰৰ লগত আছে আমি চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ পৰা কিবা এটা কথাৰ কাৰণে অপেক্ষা কৰিছিলোঁ তাৰ বিষয়ে মই বহুত ডিটেইলছত যাব খোজা নাই তেওঁলোকৰ কাৰণে অপেক্ষা কৰাৰ কাৰণে আমাৰ ৰিপৰ্টটো দিয়াত কিছু পলম হৈছিলে আমি খুব কম দিনৰ ভিতৰতে তাৰ ৰিপৰ্টটো দিল্লীত দিম
তাৰ পিছত সংসদত এই প্ৰক্ৰিয়া আগবাঢ়িব নিৰ্বাচন আগতকৈ ভাল খবৰ আহিব পাৰে চাওক এই বিষয়টোলৈ আমি নিৰ্বাচনী কেন্দ্ৰিক ৰাজনীতি নকৰোঁ বুলি 6 জনগোষ্ঠীক মই স্পষ্টভাৱে জনাই দিছোঁ মই কৈছোঁ এখন চৰকাৰ মোদী ডাঙৰীয়া আছে ভোটৰ কাৰণে আমি জনজাতিকৰণ কাকো নকৰোঁ কিন্তু তেওঁলোক জনজাতিকৰণ হ'ব লাগে জনজাতিকৰণ তেওঁলোক পাব লাগে এইটো তেওঁলোকৰ ন্যায্য দাবী সেইকাৰণে আমি জনজাতিকৰণ আমি ইতিমধ্যে যেহেতু জনাইছো দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে অসমত উপস্থিত হৈছেহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু নিশা আমিনগাঁও লোক নিৰ্মাণ বিভাগৰ অতিথিশালাত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় বিজেপি নেতৃত্বৰ সৈতে আৰু ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াৰে বৈঠকত যেটো মিলিত হৈছে জেপি নাড্ডা আৰু বৈঠকত নিৰ্বাচন কেন্দ্ৰিক আলোচনা বিধায়কৰ পৰা তৃণমূল কৰ্মকৰ্তালৈকে দিক নিৰ্দেশনা দিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী আৰু 5 বছৰত কোনে কিমান কাম কৰিলে খতিয়ান ললে জেপি নাড্ডা